নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি স্পীড টাইম ডিষ্টেঞ্চৰ মিটিং পইণ্ট কনচেপ্ট, য'ত আমাৰ দুখন ট্ৰেইন অপজিট ডিৰেকশ্যনৰ পৰা আহি আছে আৰু দুখন ট্ৰেইনে কোনটো সময়ত কেতিয়া লগ কৰিব, তো তাত কেনেকুৱা ধৰণৰ কণ্ডিশ্যন থাকে আৰু কেনেকুৱা ধৰণৰ পৰীক্ষাত কুৱেশ্যন আহে, সকলোবিলাক আমি ইয়াতে শিকিম। তো সেইখিনি শিকাৰ আগতে আমি কেইটামান ৰিভিজন কৰিলোঁ। ৰিভিজন মানে আমি যোৱা ক্লাছতো কিবা কিবি অংক বা কিবা কিবি আমি কুৱেশ্যনছ কৰিছিলোঁ। তো তাৰ লগতে আমি এই কুৱেশ্যনটো কৰিছোঁ আৰু ঠিক আছে, অলপ ব্ৰাছ আপ কৰোঁ মেমৰিটো, স্পীড টাইম ডিষ্টেঞ্চটো হয় কি, তাৰপাছত আমি আমাৰ মিটিং পইণ্টৰ কনচেপ্টলৈকে গুচি যাম। ঠিক আছে। A cyclist travels a certain distance in 6 hours at uniform speed. In return, he increases his speed by 2 kilometers and covers the same distance in 5 hours. What was his speed initially? তো এইটো কি কৈছে যে এজন চাইক্লিষ্টে এটা ডিষ্টেঞ্চ এটা ইউনিফৰ্ম স্পীডত 6 ঘণ্টাত কমপ্লিট কৰিব পাৰে। অ'কে, সি যেতিয়া ৰিটায়াৰ্ড হৈ আহিছিলে, মানে এজন ব্যক্তিয়ে ধৰক এটা পইণ্টৰ পৰা এটা পইণ্টলৈকে গুচি গ'ল অলৰেডি। ঠিক আছে, সি এইখিনি 6 ঘণ্টাত কমপ্লিট কৰিব পাৰে। কিন্তু কি কৰিলে, যেতিয়া ঘূৰি আহোঁতে সি যিমান স্পীড আছিল আগতে তাতকৈ সি 2 কিলোমিটাৰ প্ৰতি ঘণ্টাটো বঢ়াই দিলে। ঠিক আছে, ধৰক এইখিনি স্পীড গৈছিল S কিলোমিটাৰ, এইটো কৈ দিয়া নাই আমাক, S কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছিলে। আৰু যেতিয়া ঘূৰি আহোঁতে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডটো সি বঢ়াই দিয়ে, তেতিয়া সেই ছেইম ডিষ্টেঞ্চটো 5 ঘণ্টাত কাভাৰ কৰে। তো সুধিছে যে ইয়াৰ প্ৰথম স্পীডটো কিমান আছিল, মানে এছৰ ভেলুটো কিমান আছিল। তো আমি বহুত ইজিলি জানো যে আমাক টাইম দিয়া থাকিলে আমি কি কৰোঁ, ডিষ্টেঞ্চটোৰ কথা ক'ব পাৰিম। চ' ফাৰ্ষ্ট অফ অল ডিষ্টেঞ্চ যদি আমি চাওঁ, প্ৰথম ক্ষেত্ৰটোত যেতিয়া এছ স্পীডত গৈছিলে, তো ডিষ্টেঞ্চ মানে কি, স্পীড ইনটু টাইম। ডিষ্টেঞ্চ মানে কি, স্পীড ইনটু টাইম। স্পীড কিমান লাগিছে, 6 ঘণ্টা লাগিছে। আকৌ ছেকেণ্ড কেছটো ডিষ্টেঞ্চ কিমান হ'ব, ছেকেণ্ড কেছটোৰ কাৰণে ডিষ্টেঞ্চটো হ'ব যে S+2 যিটো স্পীড আছে তাক 5 ঘণ্টা লাগিছে। বাট আমি ইয়াতে কি জানো, আমি এইটো জানো যে এই ডিষ্টেঞ্চ দুটা ছেইম, যে S ইনটু 6 আৰু যিটো S+2 ইনটু 5, এই দুটা বস্তু কি ছেইম। কিয়নো, কাৰণ মানুহজনে যে ছেইম ডিষ্টেঞ্চ যাব, সেই ডিষ্টেঞ্চ ঘূৰি আহিব, ডিষ্টেঞ্চটো ছেইম ট্ৰেভেল কৰিব না দুটা কণ্ডিশ্যনতে। তো আমি ইয়াতে কি ক'ব পাৰোঁ যে এইটো 6S, এইটো আমাৰ 5S + 10। তো ইণ্টাৰেষ্টিংলি S = 10 km/h। তো S স্পীডটোৱে ওলাব দিছে আমাক, তো 10 km/h। তো বহুত ইজিলি আপুনি যদি কুৱেশ্যনটো বুজি পায়, কুৱেশ্যনটো বুজি পোৱাৰ লগে লগে এনচাৰটো অট'মেটিকলি ওলাই যায়। ঠিক আছে, আমি জাষ্ট মেমৰি ব্ৰাছ আপ কৰি আছোঁ। তো এইটো কুৱেশ্যন কি হ'ব, টু বাছেছ ট্ৰেভেল টু এ প্লেচ এট স্পীড 95 km and 60 km/h respectively. If the second bus takes 49 hours more than the first for a journey, then what is the length of the journey? এতিয়া ইয়াত কথাটো সুধিছে যে দুখন বাছ আছে, এখন বাছে 95 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায়, এখন বাছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায়। ঠিক আছে, আৰু দুখন বাছে এটা ছেইম জেগাৰ পৰাই গৈছে। যদি ছেকেণ্ড বাছখনে 49 আৱাৰ্ছ বেছিকৈ লয়, তেন্তে আপোনাৰ কি কৰিছে, গোটেই লেন্থটোৰ জাৰ্ণিটো কিমান সেইটো সুধিছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি অলৰেডি কৰিছোঁ। ঠিক আছে, টাইম গেপৰ কুৱেশ্যন। বাট আমি এটা আজি নতুন ফৰ্মুলা এটা আপোনাক দিম। তো সেই ফৰ্মুলাটো মনত ৰাখিব, যেতিয়া আপোনাক এনেকৈ দুখন বাছ বা দুটা অবজেক্টৰ দুটা স্পীড দিয়া থাকিব, লগতে সিহঁত দুটা টাইমৰ ডিফাৰেঞ্চটো দিয়া থাকিব, তেতিয়া আপুনি কি কৰিব, যে যিটো ডিষ্টেঞ্চ থাকে সেই ডিষ্টেঞ্চটো কেনেকৈ ওলাব, স্পীড পূৰণ স্পীড আৰু S1 এইটো ডিফাৰেঞ্চ S2। ইয়াতে এইটো আমি ডিফাৰেঞ্চ কিয় লৈছোঁ, যোনটো ডাঙৰ সেইটোৰ পৰা আমি সৰুটো মাইনাছ কৰিম, চিম্পল কথা। সেইকাৰণে আমি ডিফাৰেঞ্চ লৈছোঁ ইয়াতে। অ'কে, ইনটু ডেল্টা টি। আৰু ডেল্টা টি মানে মনত ৰাখিব যে ডেল্টা টি মানে টাইম ডিফাৰেঞ্চ। অ'কে, ডেল্টা টি মানে আমাৰ কি কৈছোঁ, টাইম ডিফাৰেঞ্চ। টাইম ডিফাৰেঞ্চটো ৰাখিছোঁ। টাইম ডিফাৰেঞ্চটো কিহৰ কাৰণে, টাইম ডিফাৰেঞ্চটো কিমান দিয়া আছে, 49 আৱাৰ্ছ দিয়া আছে। তো এতিয়া এছৰ স্পীড কিমান, এটা আমি 95 লৈছোঁ, এটা 60 দিয়া আছে। তো 95 আৰু 60, লগতে দুটাৰ স্পীডৰ ডিফাৰেঞ্চটো কিমান হ'ব, যে 35 হ'ব। আৰু ইয়াতে কিমান হ'ব, 49 আৱাৰ্ছ। তো 49 আৱাৰ্ছ হ'লে এইটোৰে এইটোক কিমান যাব, 7ৰে এইটোক 7 বাৰ, 7ৰে এইটোক 5 বাৰ, 5ৰে এইটোক 12 বাৰ। তো আল্টিমেটলি ইয়াতে যদি ইনটু কৰিব, যদি ইনটু কৰে 7 12 গুণ 84, 95 থাকিব, আৰু 7 12 গুণ 84, 84। তো ইয়াতে দেখিব 5 বাৰ 20, 0 7 থাকিল 2, 9 6 9 গুণ 36, আৰু এইফালে 40, 76 76 2 78, 78 8, 7 থাকিল 7, 8 9 গুণ
72 72 হাতে 69 79 তো 7980 এটা आंसर হবে 7980 7980 কিলোমিটার বাট আপুনি ইয়াতে কি দেখিব যে আপোনাৰ ওপৰত ইয়াতে কোৱেশ্চনৰ আনসাৰটো নাই কিন্তু ইয়াতে কি দিয়া আছে নান অফ দিস তো আনসাৰটো কি হ'ব নান অফ দিস ওকে তো এই বস্তুটো মনত ৰাখিব ডিসটেন্সটো আপোনাৰ কি হ'ব 7980 কিলোমিটাৰ তো এই কনসেপ্টটোৰ পৰা আপুনি বহুত ধৰণৰ কোৱেশ্চন কৰিব পাৰে এটো আমি যোৱা ক্লাছত কৈ দিয়া নাই কাৰণ আমি বেছি সূত্ৰ দিব মন নাছিলে সেইকাৰণে আমি দিয়া নাছিলো বাট তেতিয়া আমি এই সূত্ৰটো কৈ দিছো যাতে আপোনালোকৰ মানে যেতিয়া টাইম ডিফাৰেন্স দিয়া থাকে যাতে ফৰ্মুলাটো আপুনি মনত কৰিব পাৰে তো আপোনালোকে বহুতে ক'ব যে টাইম ফৰ্মুলাটো মনত কেনেকৈ কৰিম বহুত সিম্পল আমি ফৰ্মুলাটো উলাইহে লৈছো ঠিক আছে তো আপোনালোকে নিজেই ফৰ্মুলাটো উলাই ল'ব পাৰিব কোনো প্ৰবলেম নাই বহুত ইজি বাস মনত ৰাখিলে হ'ল যদি টাইম ডিফাৰেন্স দিয়া থাকে আৰু কেতিয়াবা টাইমৰ যোগফল দিয়া থাকে আপুনি ক'ব কেতিয়াবা যোগফল দিয়া থাকে যোগফল দিয়া থাকিলে সেই সূত্ৰটোৱে s1 s2 ইয়াতে s1 প্লাস s2 হ'ব আৰু ইয়াতে কি হ'ব সামেশন t মানে টাইম দুটাৰ এই সামেশন t টো কি সিগমা t টো কি আপোনাৰ টাইমৰ যোগফল টাইম টোটাল টাইম একচুয়ালি টোটাল টাইম কিমান লাগিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে কৰিছে এনেকুৱা ধৰণৰ কোৱেশ্চন এই দুটা ফৰ্মুলাৰ থ্ৰুতে আপুনি কৰিব পাৰিব ওকে কোনো প্ৰবলেম নাই নেক্সট এটা আহো এই সুইমাৰ সুইমস 3 কিলোমিটাৰ ডাউনস্ট্ৰীম in the river at 5 km/h and 3 km upstream at 2 km/h. Calculate the average speed. तो याते हमारा upstream downstream जो दिया है हमारा upstream downstream और concept याद ना लगे हमारे जो speed तो देंगे जैसे 5 किलोमीटर कैसे याता है 2 किलोमीटर कैसे speed तो किमान कैसे speed तो 2 याता समान होते कैसे अपने को बुझे यस तो अपने 3 किलोमीटर जो दिखा के अपने याते total time तो लगा लगे हमें की जानो जी तो average speed देखे average speed ये तो हमें की जानो जो total speed sorry total distance divided by total time তো এটা হল এই 3 কিলোমিটার দেড় কিলো আর 5 কিলোমিটার দেড় কিলো আপনার টোটাল টাইম টো ওলাবলে বহুত অসুবিধা যেহেতু আপোনালোকে গম পাই যে এটো বস্তু কি এটা সেম ডিসটেন্সত গৈ আছে তো সিম্পলি 5 আৰু 2 লব 5 আৰু 2 লখাগু কিমান 10 তো 10 কিলোমিটার আপুনি ধৰি লব যে আপোনাৰ কি টোটাল ডিসটেন্স তো টোটাল ডিসটেন্স 10 কিলোমিটার হয় তেন্তে টাইম কিমান লাগিব ইয়াৰ টাইম লাগিব ইয়াৰ 2 ঘন্টা ইয়াৰ কিমান লাগিব 5 ঘন্টা সিম্পল বা আমি যেতিয়া শিকিছিলো আমাৰ ডিসটেন্স যদি সেম থাকে ডিসটেন্স সেম থাকিলে কি স্পিডৰ ৰেশিও আৰু টাইমৰ ৰেশিও তো উল্টা পুল্টা হৈ যায় আমি শিকিছিলো তো ইয়াৰ পৰা আপুনি ক'ব পাৰিব যে দুটা ইনটু কৰিলে আপুনি গম পাব যে 10 কিলোমিটাৰে ওলাব সিম্পল এটো যিকোনো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব তো আপুনি ডিসটেন্সটো 10 কিলোমিটাৰ হিচাপে লৈ লওক তো ডিসটেন্সটো কিমান যায় টোটাল ডিসটেন্স কিমান গৈছে আৰু আহিছে তো আলটিমেটলি গৈছে আৰু আহিছে তো দুইবাৰ যাব ঘন্টা কিমান লাগিব 7 ঘন্টা তো এটো দ্বাৰা যদি আপুনি আনসাৰটো উলাই এই কোৱেশ্চনটো আপুনি দশমিকত নি আনসাৰ উলালে যি পাব আলটিমেটলি ইয়াৰে আনসাৰটো সেম পাব তো এবাৰ নিজে দুইটা প্ৰসেছতে কৰি চাব ঠিক আছে এটো যে সিম্পল প্ৰসেছ এটা এই সিম্পল প্ৰসেছটো কি কৰিছো যে 10 আৰু 5 আৰু 2 লখাগু উলাইছো লখাগুটো আমি কি কৰি লৈছো মানি লৈছো যে হয়তো টোটাল ডিসটেন্স এটো ইখিনি ডিসটেন্স যাব আমাৰ ঠিক আছে ইমান ৰাস্তা দুটাৰ দূৰত্বটো 10 কিলোমিটাৰ তো 10 কিলোমিটাৰ যাতে 5 কিলোমিটাৰ কি কিমান সময় লাগিব 2 ঘন্টা লাগিব আৰু 2 কিলোমিটাৰ কে যাব লাগিলে প্ৰতি ঘন্টাত 5 ঘন্টা লাগিব তো টোটাল ডিসটেন্স কিমান হ'ব 10 দুইবাৰ হাজা কৰিব গতিকে 20 কিলোমিটাৰ লগৰে টোটাল ঘন্টা কিমান লাগিব 5 আৰু 2 7 ঘন্টা লাগিব তো হৰণ কৰি ৰাখ আপোনাৰ এভাৰেজ স্পিডটো ওলাই যাব ক্লিয়াৰ তো এটা আছিল আমাৰ কি আজিৰ দিনটো ওকে আকৌ এটা আছে এ ডেলিভাৰী ট্ৰাক ট্ৰেভেলছ 100 কিলোমিটাৰ অন হাইৱে এট 80 কিলোমিটাৰ ওকে একদম এভাৰেজ স্পিডৰ অংক মই পঢ়িয়ে গম পাইছো 100 কিলোমিটাৰ যায় 80 পাৰ কিলোমিটাৰত 50 কিলোমিটাৰ যায় ইমান কিলোমিটাৰত আৰু 20 কিলোমিটাৰ যায় ইমান কিলোমিটাৰ তো ট্ৰাকখনৰ এভাৰেজ কি তো বহুতেই সিম্পল টোটাল টাইমটো উলাই লওক এটোৰ পৰা ইয়াৰ টাইম কিমান আৰু ইয়াৰ টাইম কিমান লগতে 100 কিলোমিটাৰ 50 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ যোগ কৰক যোগ কৰি টোটাল টাইমৰ লগত হৰণ কৰি দিয়ক আপোনাৰ আনসাৰটো ওলাই যাব ওকে আৰু আদাৰৱাইজ আপোনালোকে এই স্পিডটোৰ পৰা আপুনি কি কৰিব পাৰে এটা লখাগু ওলাই অংকটো কৰিব পাৰে বাট লখাগু ওলাই যতে ততে লখাটো বেছি বেটাৰ ওকে তো যা হোক এতিয়া আমি আহো আমাৰ মিটিং পইণ্টৰ কনসেপ্টলৈকে ওকে এতিয়া আহো আমাৰ মিটিং পইণ্টৰ কনসেপ্টলৈকে তো আমাৰ কোৱেশ্চন আনিছো কোৱেশ্চন আছে আমাৰ লগত এই কোৱেশ্চনবিলাক গোটেইখিনি কোন আমাৰ পৰীক্ষাত আহা কোৱেশ্চন আনিছো আমি মিটিং পইণ্টৰ কনসেপ্টৰ কাৰণে তো মিটিং পইণ্টৰ কনসেপ্টটো কেনেকুৱা হয় মিটিং পইণ্টৰ কনসেপ্টটোত আমাৰ দুটা ধৰণৰ কোৱেশ্চন থাকে এটা আছে যে দুখন ট্ৰেইন বা দুখন গাড়ী বা দুখন বাছ বা দুজন মানুহ দুখন চাইকেল দুটা গৰু দুটা গাধা হোৱাটেভাৰ কি হয় সেম ডিৰেকশ্যনত নহয় অপোজিট ডিৰেকশ্যনৰ পৰা মুখামুখি আহি থাকে আৰু ইণ্টাৰেষ্টিংলি এই দুয়োটা সেম টাইমতে ওলায়
ঠিক আছে। তো দুয়োটাই কিমান সময়ত মিট কৰিব বা কেইটা বজাত মিট কৰিব, কেতিয়া মিট কৰিব, দুয়োটাই মিট কৰাৰ পাছত কি হ'ব, এনেকুৱা ধৰণৰ বহুতটা কনচেপ্ট থাকে। এইটো এটা টাইপৰ কুৱেশ্যন। আৰু লগতে কি থাকে, দুটাই ছেইম ডিৰেকশ্যনত গৈ আছে। তো দুটাই ছেইম ডিৰেকশ্যনত গৈ আছে, ছেইম সময়ত ওলাইছে আৰু ডিফাৰেণ্ট ডিফাৰেণ্ট পইণ্টৰ পৰা ওলাইছে। যেনে এটা যদি ইয়াৰ পৰা ওলাইছে, আকৌ এটা ইয়াৰ পৰা ওলাইছে ছেইম টাইমতে, ইয়াৰ স্পীডটো বেছি, ইয়াৰ স্পীডটো কম, বা ইয়াৰ স্পীডটো কম, ইয়াৰ স্পীডটো বেছি। তো দুয়োটাই কোনটো পইণ্টত লগ কৰিব, ঠিক আছে, কোনটো পইণ্টত লগ কৰিব, সেইটো কথা আপোনাক সুধিছে। তো এইটো হৈছে বহুত ডাঙৰ কথা এটা। তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহি থাকে। তো আমি প্ৰথমতে আজি ছেইম ডিৰেকশ্যনত যোৱাটো নাচাওঁ, আজি আমি চাম অপজিট ডিৰেকশ্যনত যোৱাটো। অ'কে, আজি আমি কি চাম, মিটিং পইণ্টৰ যিটো অপজিট ডিৰেকশ্যনৰ পৰা দুখন ট্ৰেইন আহি থাকে, মানে দুয়োখনৰ ফালে আহি থাকে। ইও ইয়াৰ ফালে আহি আছে, ইও ইয়াৰ ফালে আহি আছে। মানে ইয়াতে লৈছোঁ মোৰ পিকচাৰটো, এ আৰু বি আছে। এ ট্ৰেইন এখন আছে, বি ট্ৰেইন এখন আছে। তো আমাৰ কুৱেশ্যনটো কেনেকুৱা হয় চাব, এ ট্ৰেইনখনে ধৰক এটা স্পীডত গৈ আছে, বি ট্ৰেইনখনে ধৰক এটা স্পীডত গৈ আছে, আৰু ইহঁতে এটা এম পইণ্টত মিট কৰিব, এইটো ডেফিনেট কথা। ঠিক আছে, দুয়োটাই যিহেতু ছেইম টাইমত মিট কৰিছে, ডেফিনেট কথা। তো ইয়াতে আমাৰ মিট কৰা যিটো আমাৰ মিটিং পইণ্টৰ কনচেপ্ট আছে, তাতে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কোনটো মনত ৰাখিব লাগিব, আপোনাক মই ৰেড কালাৰেদি লিখি দিছোঁ। ফাৰ্ষ্ট পইণ্ট আপুনি সদায় মনত কৰিব, এইটো কি আপোনাৰ টাইমটো ছেইম হ'ব, মিট কৰা টাইম। কাৰ টাইম, যে যদি ধৰি ইয়াতে টি এম সময় লাগিছে মিট কৰোঁতে, ঠিক আছে, তেতিয়াহ'লে এ গাড়ীখনেও টি এম সময় জাৰ্ণি কৰিছে, বি গাড়ীখনেও টি এম সময় জাৰ্ণি কৰিছে। যদি আপোনালোকে বুজি পোৱা নাই, এটা কথা ভালকৈ শুনি লওক। এখন গাড়ী ধৰক 9টা বজাত আহিছে ওলাই, এইখন গাড়ীও ধৰক 9টা বজাত আহিছে ওলাই, আৰু দুয়োটাই এটা পইণ্টত লগ পাইছে ইয়াতে 9:30 বজাত। তো এটা কথা আপোনালোকে মন কৰিছেনে, হয়তো এই গাড়ীখনৰ স্পীড বেছি বা এই গাড়ীখনৰ স্পীড বেছি, ডাজেণ্ট মেটাৰ, কিন্তু দুয়োটাই এটা পইণ্টত যে লগ কৰিছে, দুয়োটাৰে ট্ৰেভেল টাইমটো ছেইম হয়নে নহয়, যে ইও আধা ঘণ্টা মুভ কৰিছে, সিও আধা ঘণ্টা মুভ কৰিছে। এতিয়া যিহেতু আধা ঘণ্টা সময়ত মিট কৰিছে, তো যাৰ স্পীড বেছি সি হয়তো বেছি ডিষ্টেঞ্চ যাব, যাৰ স্পীড কম ডিষ্টেঞ্চ যাব, ইট ডাজেণ্ট মেটাৰ। বাট আমি কি জানো, যে দুয়োটাই আধা ঘণ্টা চলাৰ পিছতহে মিট কৰিছে। নে এনেকুৱা হ'ব যে এই গাড়ীখনে 9:30 মিট কৰিছে, বি গাড়ীখনে 10টা বজাত মিট কৰিছে, এনেকুৱা হ'ব পাৰে নেকি? আৰু এ যদি বিক মিট কৰিছে, মানে বিও এক মিট কৰিছে, চিম্পল কথা। তো সেইকাৰণে দুটাৰে যিটো ট্ৰেভেল টাইম থাকিব, এই বস্তুটো সদায় ছেইম থাকিব। সেইকাৰণে মই এটা এক্সাম্পল দি বুজাই দিছোঁ, যাতে এই বস্তুটো সদায় জীৱনভৰ মনত ৰাখে, আৰু এই কনচেপ্টটো মনত ৰাখিলে আপোনাৰ কুৱেশ্যনটো কৰিবলৈ বহুত ইজি হ'ব। সেইটো ফাৰ্ষ্ট কনচেপ্ট, যে যিটো ট্ৰেভেল টাইম থাকিব, মিটিং পইণ্টৰ টাইম থাকিব, সেই মিটিং পইণ্টৰ টাইমটো সদায় দুয়োখন গাড়ীৰে ছেইম হ'ব লাগিব। ক্লিয়াৰ? অ'কে, এতিয়া আমি নেক্সট ষ্টেপ এটাত যাওঁ। এতিয়া আমাৰ কুৱেশ্যন কেনেকৈ সোধে, এতিয়া কুৱেশ্যন কেনেকৈ সোধে জানেনে? এটা আমাৰ ক্ৰিটিকেল কুৱেশ্যন আছে। ক্ৰিটিকেল কুৱেশ্যনটো হৈছে এনেকুৱা যে এই বি গাড়ীখন আৰু এ গাড়ীখনে এই পইণ্টত মিট কৰাৰ পিছত, ঠিক আছে, বি গাড়ীখনে বা এ গাড়ীখনে, এই বি গাড়ী আৰু এ গাড়ীখনে নিৰ্দিষ্টভাৱে, ঠিক আছে, এ গাড়ীখনে এইখিনি দূৰত্ব টি এ সময়ত কমপ্লিট কৰিছে, আৰু বি গাড়ীখনে এইখিনি টি বি সময়ত কৰিছে। তো এনেকুৱা ধৰণৰ কনচেপ্ট এটা দিয়ে, আৰু আপোনাক সোধে যে হয়তো এখন গাড়ীৰ স্পীড ওলোৱা বা কিবা ওলোৱা বা ডিষ্টেঞ্চ ওলোৱা, তো এনেকুৱা ধৰণে সোধে, ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনটোত আপুনি কি কৰিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যনটোত আপুনি এটা জাষ্ট চিম্পল ফৰ্মুলা মনত কৰিব, বাট মনত ৰাখিব টাইপটো কি। টাইপটো এইটো যে দুয়োখন গাড়ী মিট কৰাৰ পিছত, যে ছেকেণ্ড গাড়ীখনে টি বি সময়ত কমপ্লিট কৰিছে বাকীখিনি দূৰত্ব, আৰু প্ৰথম গাড়ীখনে টি এ সময়ত কমপ্লিট কৰিছে বাকীখিনি দূৰত্ব, মিট কৰাৰ পিছত, তেনেকুৱা ধৰণৰ দিয়া থাকিব। তেতিয়াহ'লে আমি কি ইউজ কৰোঁ, যে এছ এ বা এছ বি ইজ ইকুৱেল টু টি এ টি বি, চৰি, টি বি টি এ, এই ফৰ্মুলাটো আমি ইউজ কৰোঁ। তো আপুনি ক'ব যে এনেকুৱা ধৰণৰ ফৰ্মুলা ক'ৰ পৰা আহিল, চিম্পল কথা। আৰু যিটো মিটিং পইণ্টৰ টাইম আছে, এই মিটিং পইণ্টৰ টাইমটো টি এ আৰু টি বি, এইটো আমি ইউজ কৰোঁ, ঠিক আছে। তো এইখিনি সময় আমাক দিয়া থাকে, এইখিনি সময়ৰ পৰা আমাক ইয়াৰে এটা যিকোনো এটা স্পীড দিয়া থাকিব, বি স্পীডটো ওলাব দিব বা মিটিং পইণ্টৰ টাইমটো ওলাব দিব, ঠিক আছে, আৰু লগতে ডিষ্টেঞ্চটো, টোটেল ডিষ্টেঞ্চটো ওলাব দিয়ে। তো এই সকলোখিনি বস্তু কেনেকৈ ওলায়, সেই বস্তুটো আমি এতিয়া চাম, ঠিক আছে। তো আমি ইয়াতে কি গম পাইছোঁ, আমি এটা বস্তু ইয়াতে ক্লিয়াৰিটি গম পাইছোঁ, ক্লিয়াৰলি, যে আমাৰ যিটো মিটিং পইণ্ট হয়, যেতিয়া ট্ৰেইন দুখন মুখামুখিকৈ আহে, সিহঁতে যিটো সময়ত যদি ছেইম টাইমত দুটা জেগাৰ পৰা ওলাই আহে, সিহঁতে মিট কৰা টাইমটো সদায় সমান হ'ব। আপুনি ক'ব য়েছ,
একদম বুজি পাইছোঁ, কাৰণ সিও যদি আধা ঘণ্টা ট্ৰেভেল কৰিছে, ইও আধা ঘণ্টা, সিও যদি 1 ঘণ্টা, ইও 1 ঘণ্টা ট্ৰেভেল কৰিছে, হয়তো কম বেছি দূৰত্ব অতিক্ৰম কৰিছে, কাৰণ স্পীডটো কম বেছি কাৰণে। ঠিক আছে, তো এতিয়া এই ফৰ্মুলাবিলাক আহিছে ক'ৰ পৰা? একদম চিম্পল কনচেপ্ট। তো মই যদি কওঁ যে চাওঁ শুনা, এই গোটেই গাড়ী বা গোটেই ৰাস্তাটোৰ দূৰত্বটো d, আৰু যে এইখিনি দূৰত্ব আছে, এইখিনি দূৰত্ব মিটিং পইণ্টৰ লগত d1, আৰু এইখিনি মিটিং পইণ্টৰ দূৰত্ব d2। অ'কে, আপুনি ক'ব যে অ'কে, মই বুজি পাইছোঁ। এতিয়া এটা কথা চাওক, ইয়াতে এই যে এইখিনি দূৰত্ব কোনে অতিক্ৰম কৰিছে? আপুনি ক'ব যে টি বিয়ে দূৰত্ব অতিক্ৰম কৰিছে। আমাক কৈ দিয়া আছে যে বি গাড়ীখনে অতিক্ৰম কৰিছে কিহত? মিটিং টাইমৰ পিছত। তো মিটিং টাইমৰ পিছত যদি দূৰত্ব অতিক্ৰম কৰিছে d1 মানে কিমান? d1 মানে আপুনি ক'ব যে d1 মিনছ যে বি গাড়ীখনৰ স্পীড আছিল sb আৰু tb সময় লৈছে, কাৰণ আমাক কৈ দিছে যে মিটিং টাইমৰ পিছত বি গাড়ীখনে বাকীখিনি দূৰত্ব অতিক্ৰম কৰিছে tb সময়। তেনেকুৱা ধৰণৰ কুৱেশ্যনে দিয়া থাকিব। ছেকেণ্ডলি, এই যিটো d2 আছে, সেই d2টো কোনে লৈছে? আপুনি ক'ব যে এই গাড়ীখনে কমপ্লিট কৰিছে, তো এইটোৱে হ'ব। তো এতিয়া আমি কি জানো? এই যিটো d পইণ্ট আছে, এই যিটো d, এই d2 কি আমাৰ? এই d2 আমাৰ d1 প্লাছ d2, তো টোটেল ডিষ্টেঞ্চ। তো মই যে কৈছিলোঁ টোটেল ডিষ্টেঞ্চ ওলাব দি, তো আপুনি টোটেল ডিষ্টেঞ্চটো এনেকুৱা ধৰণে এই ফৰ্মুলাটোৰ পৰা ওলাব পাৰে। অ'কে, যদি মনত ৰাখে আপুনি, চিম্পল। অ'কে, তো টোটেল ডিষ্টেঞ্চটো আপুনি ইয়াৰ পৰা ওলাই যাব। ইয়াৰ পিছত এতিয়া আহোঁ আমি আমাৰ আকৌ মিটিং পইণ্টলৈকে। যেই ফৰ্মুলাটো ক'ৰ পৰা আহিল চাওক, এইখিনি যে দূৰত্ব গৈছে, এইখিনি দূৰত্ব কোনে? এই গাড়ীখনে অতিক্ৰম কৰিছে। আপুনি ক'ব ইয়াছ, এই গাড়ীখনে অতিক্ৰম কৰিছে। তো এই গাড়ীখনে অতিক্ৰম কৰিবলৈ কিমান সময় লৈছে? আপুনি ক'ব tm সময় লৈছে। কিয়? কাৰণ tm সময়তহে m পইণ্টটো গৈ পাইছে। চিম্পল কথা। তো যদি মই এই গাড়ীখনৰ কাৰণে চাওঁ, তো tm মানে কিমান হ'ব? যে এই গাড়ীখনৰ কাৰণে tmটো হ'ব যে যিমান ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চ বাই স্পীড। এতিয়া আমি ডাইৰেক্ট কৰিম দেই, এইবিলাক ফৰ্মুলা আপুনি অলৰেডি আমাৰ দুটা ক্লাছত চাই আহিছে। যদি চোৱা নাই কাইণ্ডলি চাই ল'ম। আৰু সৰি d1, তো এই গাড়ীখনে ইমানখিনি দূৰত্ব অতিক্ৰম কৰিছে। তো d1 মানে কি পাইছোঁ? d1 মানে পাইছোঁ যে sb tb লগতে s। আপুনি অ'কে, দেন বি গাড়ীখনৰ কাৰণে, গাড়ীখনৰ কাৰণেতো সময়টো tm হয় না। আপুনি ক'ব ইয়াছ tm হয়, কিন্তু 2 নম্বৰ গাড়ীয়ে কিমান অতিক্ৰম কৰিছে? আপুনি ক'ব যে ভাই ই d2 দূৰত্ব অতিক্ৰম কৰিছে। তো কিমান? d2 বাই sb। আপুনি ক'ব অ'কে, তো এইটো কিমান হ'ব? sa ta বাই sb। তো আমি কি জানো? এই যিটো tm আছে আৰু এই tmটো কি সদায় সমান। তো আল্টিমেটলি আপুনি কি লিখিব? যে sb tb ডিভাইডেড বাই sa ইকুৱেল টু sa ta ডিভাইডেড বাই sb। তো আল্টিমেটলি এনচাৰটো কিমান হ'ব? sa বাই sb ইজ ইকুৱেল টু ৰুট অভাৰ tb ta। তো ইয়াৰ পৰা এই সূত্ৰটো ওলাইছে, আৰু এই দুটা কণ্ডিশ্যনতে আমি আমাৰ গোটেই কেলকুলেশ্যনখিনি কৰিব পাৰোঁ। অ'কে, তো এইটো হৈছে আমাৰ ক্ৰিটিকেল পইণ্টৰ কাৰণে এটা কুৱেশ্যন। তো এনেকুৱা ধৰণৰ বস্তুটো ক্ৰিটিকেল হয়, এই বস্তুটো মনত ৰখাটো জৰুৰী হৈ যায়। ঠিক আছে, তো এতিয়া আমি যিবিলাক অংক কৰিম, অংকটো অকল এই মডেলতে আহিব নেকি? আমি ক'ম যে নিশ্চয় নহয়, বেলেগ বেলেগ মডেলত আহিব। বাট আমাৰ মিটিং পইণ্টৰ কনচেপ্টত মনত ৰাখিব লগা কথা কোনটো? যে মিটিং পইণ্টৰ টাইমটো সদায় ছেম হ'ব। জাষ্ট ৰিমেম্বাৰ দিছ পইণ্ট। অ'কে, এই পইণ্টটো মনত ৰাখক যে মিটিং পইণ্টৰ কনচেপ্টটো ছেম হ'ব। কেতিয়া? কণ্ডিশ্যনটো ক'ত? কণ্ডিশ্যনটো এইটো যে যদি দুয়োখন গাড়ী ছেইম সময়ত ওলাই আহে, তেতিয়াহে মিটিং পইণ্টটো ছেইম হ'ব। এখন গাড়ী যদি 7টা বজাত ওলাইছে, এখন গাড়ী যদি 9টা বজাত ওলাইছে, আৰু ইও ইয়াতে আহি মিট কৰিছে, ইও ইয়াতে মিট কৰিছে, ইটো অলৰেডি 2 ঘণ্টা আহি 2 ঘণ্টা আগত ওলাইছে না। যদি 2 ঘণ্টা আগত মিট কৰে, তেতিয়াহ'লে কিমান সময়ত মিট কৰিব বা কি কৰিব, এই বস্তুখিনি আপুনি জানিব লাগিব। ঠিক আছে, এনেকুৱা অৱস্থাত দুটা টাইম মিটিং পইণ্ট টাইমটো ছেইম নহ'ব, বেলেগ বেলেগ হ'ব। অ'কে, তো সেই বস্তুটো অলপ ধ্যান দিব লাগিব। যেতিয়া আমাৰ টাইমটো ছেইম নহয়, বা টাইমটো যদি ছেইম হয়, আমাৰ দুয়োখন গাড়ীয়ে এটা সময়তে এটা টাইম ট্ৰেভেল কৰাৰ পাছতে মিট কৰিম। তো বেছি দেৰি নকৰি, বেছিকৈ বুজাব গৈ আপোনালোকৰ মাথাটোক আনিমুলি নকৰি, আমি অলপমান কুৱেশ্যন চাওঁ, আৰু কুৱেশ্যন চাই আমি
কনচেপ্টটো বুজিবলৈ চেষ্টা কৰোঁ মিটিং পইণ্টৰ। যে দুখন ট্ৰেইন আছে, কুৱেশ্যনটো ভালকৈ পঢ়িব, একদম পৰীক্ষাত অহা কুৱেশ্যন। অ'কে, 2 trains start at the same time from Aligarh and Delhi and proceed towards each other at a rate of 14 km and 21 km per hour respectively. When they meet, it is found that one train has traveled 70 km more than the other. The distance between the two stations is so simple. তো কুৱেশ্যনটো যদি বুজিব লাগে মই ইয়াতে বুজাই দিছোঁ। চাব, দুখন গাড়ী আছে, এখন গাড়ী আহিছে আলিগড়ৰ পৰা, এখন গাড়ী আহিছে দিল্লীৰ পৰা, আৰু দুয়োখন গাড়ীয়ে অপজিট ডিৰেকশ্যনত আহি আছে। অ'কে, আলিগড়ৰ পৰা অহা গাড়ীখনে 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহি আছে, আৰু দিল্লীৰ পৰা অহা গাড়ীখনে 21 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহি আছে। তো এতিয়া কি কৰিছে যে দুয়োটাই আহি এটা পইণ্টত মিট হৈছে। আপুনি ক'ব যে অ'কে, আপুনি ক'ব যে এটা পইণ্টত মিট হৈছে। অ'কে, এম পইণ্টত মিট হৈছে। তাৰ লগতে কি কৈছে যে দেখা গ'ল যে এখন গাড়ী আনখনতকৈ 70 কিলোমিটাৰ বেছিকৈ আহিছে। নিশ্চয় আহিব, কাৰণ এখন গাড়ীৰ স্পীডটো বেছি। চিম্পল কনচেপ্ট। মই কি কৈছিলোঁ, যিহেতু ছেইম টাইম ট্ৰেভেল কৰিছে, স্পীডটো যিহেতু কম বেছি, যাৰ স্পীড বেছি সি নিশ্চয় বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, কাৰণ আমি অলৰেডি কনচেপ্টত পঢ়িছিলোঁ যে টাইম ছেইম থাকিলে স্পীড বেছি হ'লে ডিষ্টেঞ্চ বেছি হয়, স্পীড কম হ'লে ডিষ্টেঞ্চ কম হয় ছেইম টাইমৰ ভিতৰত, নহয় জানো? তো ইয়াতো ছেইম কনচেপ্টে লাগিব। তো এতিয়া মই যদি কওঁ যে এই গাড়ীখনে আলিগড়ৰ পৰা যোৱা গাড়ীখনে এম পইণ্টলৈকে ধৰক ডি ডিষ্টেঞ্চ কভাৰ কৰিছে, তো বাকীখিনি ডিষ্টেঞ্চ কিমান বাকী থাকিব? বাকীখিনি ডিষ্টেঞ্চ ক'ব যে আপুনি ডি প্লাছ 70। য়েছ, হয় নহয়? যিহেতু এজন ব্যক্তিয়ে আনজন ব্যক্তিতকৈ 70 কিলোমিটাৰ বেছি ট্ৰেভেল কৰিছে, যদি ই ডি ট্ৰেভেল কৰিছে তেতিয়াহ'লে ডি প্লাছ 70 ট্ৰেভেল কৰিব নিশ্চয়। কনচেপ্টটো বুজি পাইছেনে? তো তেতিয়াহ'লে আমি কি জানো, যিটো মিটিং পইণ্ট টাইম আছে সেইটোতো সদায় সমান, গতিকে সেইটোৰ কথাই নাই, হয় নে নহয়? তো আমি ওলাব লাগে কি এতিয়া সেইটো, যে যিটো টি এম সময় আছে এই গাড়ীখন আলিগড়ৰখনৰ কাৰণে, সেই টি এমটো দিল্লীৰ কাৰণে ছেইম। তো এতিয়া আমি চাওঁ আলিগড়ৰ কাৰণে কিমান টাইম লাগিব? আমি কি জানো, ডিষ্টেঞ্চ বাই স্পীড। আৰু আমি কি জানো, ডিষ্টেঞ্চ বাই স্পীড ইয়াতো হ'ব 70 বাই স্পীড। স্পীড কিমান? স্পীড আছে আমাৰ 21। তো ইয়াতে কি হ'ব 21D, আৰু ইয়াতে হ'ব 14D নট ইকুৱেল, এটা হ'ব প্লাছ 14 পূৰণ 70। 14টো দুয়োটাতে পূৰণ হৈ যাব এইফালে। তো 14টো যদি ইফালে আহে আপুনি কি ক'ব যে ইয়াতে থাকিব 7D, আৰু ইয়াতে থাকিব 14 পূৰণ 70। তো 7এৰে ইয়াক যাব 2 বাৰ, তো আল্টিমেটলি মই ক'ম যে 140। এতিয়া আমি ডিৰ ভেলুটো কি পাইছোঁ 140 কিলোমিটাৰ। তো এতিয়া বহুতে ক'ব যে 140 কিলোমিটাৰ পাই গ'লোঁ, বাট আপোনালোকে ভুল এনচাৰ দিছে। কিয় সুধিছে? কি সেইটো চাওঁতো ভাই, দ্য ডিষ্টেঞ্চ বিটুইন টু ষ্টেচন সুধিছে। ডিষ্টেঞ্চ বিটুইন টু ষ্টেচন ডিৰ ভেলু নেকি? আপুনি ক'ব নহয়, চৰি, আপুনি কি ক'ব যে ডিষ্টেঞ্চ বিটুইন ষ্টেচনটো ডি প্লাছ 70। এই গোটেইখিনি প্লাছ কৰিলেহে দুটা ষ্টেচনৰ মাজত দূৰত্বটো ওলাব। তো আপুনি ক'ব যে 140 প্লাছ 70, তেতিয়াহে আমাৰ গোটেইটো ওলাব। মানে 140 280 প্লাছ 70 350 কিলোমিটাৰ। তো 350 কিলোমিটাৰ আমাৰ কি হ'ব এনচাৰ হ'ব। তো বহুত ইজি, যদি আপুনি মিটিং টাইমৰ কনচেপ্টটো বুজিব পাৰি আছে তো বহুত ইজি। আপুনি কি চাব লাগে যে দুয়োখন ট্ৰেইনে এটা ছেইম টাইমত মিট কৰিব, আৰু দুয়োটা ট্ৰেইনখনে যেতিয়া ছেইম টাইমত মিট কৰিব তেতিয়াহ'লে ইহঁতৰ এইখিনি ডিষ্টেঞ্চ আমি অলৰেডি ধৰি লৈছোঁ। তো ইয়ালৈকে যাতে কিমান সময় লাগিব, সেইখিনিয়েতো মিট কৰা ডিষ্টেঞ্চ এমলৈকে যাব লাগিলে, তো সেইখিনি সময় ডি বাই 14 লাগিব, কাৰণ ডি দূৰত্ব যাব লাগিব 14 কিলোমিটাৰ প্ৰতি ঘণ্টা। হৰণ কৰি দিয়ক, টাইমটো ওলাই যাব। ছেইম কনচেপ্ট ছেকেণ্ডটোৰ কাৰণে খাটিব, ছেকেণ্ড কেছটোৰ কাৰণে হ'ব। তো দুয়োটা কি আল্টিমেটলি ছেইম। তো সেইকাৰণে এই দুখন ট্ৰেইনে 350 কিলোমিটাৰ দূৰত্বত আছিলে। অ'কে, এতিয়া নেক্সট এটা পৰীক্ষাত অহা কুৱেশ্যন চাওক। এ এণ্ড বি আৰ 20 কিলোমিটাৰ এপাৰ্ট। মই একদম কুৱেশ্যনটো পঢ়ি মই লৈ যাব চেষ্টা কৰোঁ এফালে। এ আৰু বি কি আছে, দুটা
20 কিলোমিটাৰ এপাৰ্টত আছে ভেৰি গুড এটা মোক কৈ দিছে A can walk at an average speed of 4 km/h okay A আমাৰ walk কৰিব পাৰে কিমানত 4 km/h okay and B at 6 okay B এ কিমানত পাৰে উল্টা ডিৰেকশনত আহিব নিশ্চয় 6 km/h if they start walking towards বুলি কোৱাৰ লগে লগে towards each other বুলি কোৱাৰ লগে লগে দুয়োটাৰ পিনে মানে দুয়োটাই মুখামুখিকৈ খোজ কাঢ়ি আছে at 7 am okay তো দুয়োটাই কি কৈছে ইও 7 am ত ওলাইছে ইও 7 am ত ওলাইছে এটো কৈছে okay when they will meet তেওঁলোকে কেতিয়া লগ পাব ভেৰি গুড তো ইয়াতে আপোনাক কি দিয়া আছে আপোনাক দিয়া আছে ডিসটেন্সটো আৰু আপোনাক কি কৈছে এতিয়া স্পিড দুটাও দিয়া আছে আৰু আপোনাক কি কৈছে কেতিয়া লগ পাব হেতু ওলাব দিছে তো মই যদি কও এই দুজন ব্যক্তিয়ে এই এম পয়েন্টত মিট কৰিব আপুনি কব ডেফিনেটলি কৰিব আৰু মই কি জানো যে দুয়োটাৰে টি এম সময়টো সেম হ'ব মিটিং টাইমটো সেম হ'ব কাৰণ দুয়োটাই সেম টাইমত ওলাই আহিছে কোনোবাই বেছি দূৰ খোজ কাঢ়িব কোনোবাই কম দূৰ খোজ কাঢ়িব বাট লগটো পাব এটা সময়তে সিম্পল কথা এটা মানে দুয়োটাই সেম টাইম ট্ৰেভেল কৰিব তো টি এম ভ্যালুটো সদায় সেম হ'ব আপুনি কব ওকে এতিয়া কি কৰা যায় মই যদি কও এই ব্যক্তিজনে ডি দূৰত্ব অতিক্ৰম কৰিছে তেতিয়া হলে বি ব্যক্তিজনে কিমান অতিক্ৰম কৰিব 20 - g দূৰত্ব অতিক্ৰম কৰিব আপুনি কব ইয়েস ডেফিনেটলি হয় না সেম কনসেপ্ট ইউজ কৰি আছো যে এই ব্যক্তিজনে যদি এম পয়েন্টলৈকে ডি দূৰত্ব অতিক্ৰম কৰে তেতিয়া হলে আনটো কি কৰিব 20 - দূৰ কাৰণ টোটাল ডিসটেন্সটো 20 আছিল হয় না তো 20 ৰ পৰা এইখিনি মাইনাস কৰি দিলে আমাৰ এইখিনি দূৰত্ব বি অতিক্ৰম কৰা হৈ যাব তো আমি এটা কি কম যেটো টি সময় হ'ব যে d/4 আৰু d/20 - d/6 এটো সেম হ'ব আপুনি কব ইয়াৰ সেম হ'ব তো 6d = 80 - 4d তো এটো হ'ব 10d 4d টো ইফালে হৈ যাব তো 10d হৈ যাব তো ইয়াতে হ'ব 80 তো আলটিমেটলি d = 8 তো আমি d এর ভ্যালুটো কিমান পালো 8 পালো তো আপোনাক কৈছে when they will meet বাট আমাক ডিসটেন্স ওলাব দিছে নেকি আপুনি কব যে নহয় ডিসটেন্স ওলাব দিয়া নাই বাট আমাক কি ওলাব দিছে আমাক এই tm ৰ ভ্যালুটো ওলাব দিছে তো আপুনি ইয়াৰে d এর ভ্যালুটো যিকোনো এটাত পুট কৰক আৰু আনসাৰটো ওলাই দিয়ক তো এই tm মানে কিমান হ'ব যে d/4 d মানে কিমান 8/4 that means 2 hour মানে 2 ঘন্টা অতিক্ৰম কৰিছে এম পয়েন্টলৈকে যাব এই ব্যক্তিজনে 2 ঘন্টা অতিক্ৰম কৰিছে মানে 2 ঘন্টা পিছত লগ পাব নিশ্চয় আপুনি কব ইয়েস 2 ঘন্টা খোজ কাঢ়াৰ পিছত লগ পাব তো 2 ঘন্টা খোজ কাঢ়াৰ পিছত লগ পাব মানে কিমান সময় ভিতৰত লগ পাব 7টা বজাত ওলাইছিলে 7টা বজাত লগ কেতিয়া পাব 7ৰ পৰা 2 ঘন্টা বেছিকে মানে ৰাতিপুৱা 9টা বজাত লগ পাব এনসার হ'ব 9 am আপুনি কব ওকে এতিয়া বুজি পাইছো আশা কৰো বুজি পাই আছে আমি কি ওলাই আছো আৰু কি ধৰণে কৰি আছো মিটিং পয়েন্টৰ কনসেপ্টটো মানে কি লগ পোৱা সময়টো সে এটো আপুনি মনত ৰাখিব লাগে ক্লিয়াৰ তো ইয়াতে আমি কি দেখিলো যে লগ পোৱা সময়টো সেম এটা আপোনালোকে এই পৰা আছে কি আছে এইবিলাক যদি মাথা মাৰি আছে এতিয়াও দেন আপোনাৰ বেসিক্সটো ক্লিয়াৰ নাই তো আমি কি জানো স্পিড = ডিসটেন্স বাই টাইম আছিল তো সেই টাইম = ডিসটেন্স বাই স্পিড কৰো সেই কনসেপ্টটো ইউজ কৰি আমি এটা পঢ়ি আছো বাকি একো নাই ঠিক আছে গতিকে আগৰ ক্লাছবিলাকো চাই লব যদি এইখিনি বস্তু বুজি পোৱা নাই যে কোৰ পৰা ফৰ্মুলাবিলাক আহি আছে কেনেকৈ আহি আছে তো এই বস্তুখিনি আগৰ পৰা চাই লব ঠিক আছে ডাইৰেক্ট হঠাতে হি এটা কনসেপ্ট ল'ব গ'লে অসুবিধা হয় আৰু বহুত শৰ্টকাট ট্ৰিক চাই থাকিলে অসুবিধা হয় বাট এইটো এটা শৰ্টকাট ট্ৰিক্সে হয় এইটো আপোনাৰ কনসেপ্টে শৰ্টকাট ট্ৰিক্স হয় তো আপুনি এই কোৱেশ্চনটো যদি বুজি পায় বুজি পোৱাৰ পাছত হাইয়েষ্ট আহি আছে আপোনাৰ এই ক্যালকুলেশনখিনি কৰোঁতে হাইয়েষ্ট আহি আছে আপোনাৰ 30 সেকেন্ড নালাগে ঠিক আছে তো নেক্সট এটা কোৱেশ্চন চাও অলপ বেলেগ টাইপৰ two places P and Q are at 162 kilometers per তো P আৰু Q আছে তো ইয়াতে কি কৈছে P আৰু Q তো আমাৰ 162 kilometer apart আছে আমি কম ওকে a train leaves P
এখন ট্ৰেইনে পি টু এ দিলে, মানে পিৰ পৰা ওলাই আহিছে, একচুৱেলি লিভ স্পীড মানে পিৰ পৰা ওলাই আহিছে ফৰ কিউলৈকে গৈ আছে, অ'কে। এণ্ড চাইমেলটেনিয়াছলি মিনছ একেই সময়তে এনাডাৰ ট্ৰেইন লিভছ কিউ ফৰ পি, মানে ছেইম সময়তে এখন ট্ৰেইন কিউৰ পৰা ওলাই আহিছে পিলৈকে, ঠিক আছে। দে মিট এট দেন এণ্ড অফ 6 hours, সিহঁতে ধৰক ইয়াতে আহি পাইছে আৰু ইয়াতে টি এমৰ ভেলুটো আমাক দিয়া আছে যে 6 hours লগ পাইছে, বুজি পাইছেনে? তো এতিয়া আমাক টি এমৰ ভেলুটো দিয়া আছে, যিহঁতে 6 hours পিছত লগ পাইছে। ইফ দ্য ফৰ্মাৰ ট্ৰেইন, মানে প্ৰথম ট্ৰেইনখনৰ স্পীড, ঠিক আছে, প্ৰথম ট্ৰেইন মানে এই পিৰ পৰা ওলোৱা ট্ৰেইনখনৰ স্পীডৰ কথা কৈছে, এইখন ট্ৰেইনৰ স্পীড, দ্য ফৰ্মাৰ ট্ৰেইন ট্ৰেভেলছ 8 km/h ফাষ্টাৰ দেন দ্য আদাৰ, মানে প্ৰথম ট্ৰেইনখনে 8 km/ঘণ্টা স্পীডত বেছিকৈ স্পীডত গৈছে দেন স্পীড অফ দ্য ট্ৰেইন ফ্ৰম কিউ, তেতিয়াহ'লে কিউৰ পৰা অহা ট্ৰেইনখনৰ স্পীড কিমান সেইটো সুধিছে। তো কুৱেশ্যনটো বহুতেই চিম্পল। তো মই যদি কওঁ যে এইখন গাড়ীৰ স্পীড, কিউ গাড়ীখনৰ স্পীড যদি এছ হয়, ইয়াৰ স্পীডটো কিমান হ'ব? S+8 হ'ব। আপুনি ক'ব য়েছ। তো আমাৰ এম পইণ্টত মিট কৰিব, আপুনি ক'ব য়েছ। যদি এইটো মই ডি বুলি কওঁ, তেতিয়াহ'লে এইটো আপুনি ক'ব 162 - d বুলি ক'ব, আপুনি ক'ব য়েছ। ইয়াতে কোনো কনফিউজন নাই, ঠিক আছে। তো এইখিনি বস্তু আমি এতিয়ালৈকে চিয়ৰ। তো আমি এতিয়া কি ওলাব লাগে যে স্পীড কিমান, অ'কে। তো এতিয়া আমি এই যিটো ডি আছে, এই ডিৰ পৰা আমি বহুতখিনি কথা ক'ব পাৰোঁ। তো আমি কি ক'ম, যিটো ডি আছে সেই ডি মানে কিমান হ'ব, এই যিটো ডি আছে, তো এই ডিটো মানে কিমান, যে ডিষ্টেঞ্চ স্পীড ইনটু টাইম, S+8 ইনটু টাইম, আপুনি ক'ব য়েছ। দেন এগেইন এই যিটো আমাৰ ডিষ্টেঞ্চ আছে আকৌ, এই যিটো ডিষ্টেঞ্চ আছে আকৌ, এইখিনি ডিষ্টেঞ্চ মানে কিমান হ'ব, যে 162 - d, এইখিনি ডিষ্টেঞ্চ মানে কিমান, এইখিনি স্পীড কিমান আছে আমাৰ, স্পীড ৱেৰ ইজ স্পীড আছে আমাৰ এছ, আৰু কিমান ঘণ্টা লাগিছে, আপুনি ক'ব যে 6 ঘণ্টা লাগিছে, তো ইমান। তো আল্টিমেটলি আপুনি এটা বস্তু নিশ্চয় জানে যে আমাৰ যিটো টোটেল 162 কিলোমিটাৰ আছে, এইটো কাৰ ডি প্লাছ 162 - d যোগফল। এইখিনি মাল আৰু এইখিনি মাল যদি যোগ কৰোঁ, তেতিয়াহে আমি টোটেল 162 কিলোমিটাৰ পাম, আপুনি ক'ব য়েছ। আমি ছেইম বস্তুটোকে কৰি আছোঁ, এইবাৰ আমি টাইম নলয়, টাইমটো দিয়া আছে যিহেতু আমি ডিষ্টেঞ্চটোৰ পৰা কৰিছোঁ, চিম্পল ক্লিয়াৰিটি আছে এইখিনি। ইমান টাইমে আমাক টাইমটো টি এমৰ ভেলুটো দিয়া নাছিল, তো টি এমৰ ভেলু আমি ওলাই আছিলোঁ বা টি এমৰ ভেলুটো সমান কৰি আছিলোঁ। বাট এতিয়া কি হৈছে, টি এমৰ ভেলুটো যিহেতু দি দিছে, আমি এতিয়া ডিষ্টেঞ্চৰ পৰা কৰিম, চিম্পল। তো এই যিটো 162 আছে, এইটো কাৰ সমান, যে S+8 ইনটু 6 প্লাছ S ইনটু 6ৰ সমান, আপুনি ক'ব য়েছ। আশা কৰোঁ বুজি পাই আছে বস্তুটো। আমি ইয়াৰ ভেলুটো আৰু ইয়াৰ ভেলুটো পুট কৰিছোঁ, ডি ভেলু, আৰু এই দুটা ভেলু ক'ৰ পৰা পাইছোঁ, যে ডি মানে কিমান, ডি মানে এই এমলৈকে অহা দূৰত্বটো কিমান, এই গাড়ীখনে কিমান স্পীডত আহিছে, ইমান স্পীডত, স্পীড ইনটু টাইম, কিমান টাইম লাগিছে, 6 ঘণ্টা লাগিছে তালৈকে আহোঁতে, চিম্পল। তো সেইখিনি বস্তুৱে কৰিছোঁ, ইয়াৰ কাৰণে ছেইম। তো এতিয়া 162 ইজ ইকুৱেল টু 6S প্লাছ 48 প্লাছ 6S। তো ইয়াতে লিখোঁ মই, তো ইয়াতে হ'ব আমাৰ 6S 12S হ'ব, লগতে 162 - 48 হ'ব। তো কিমান হ'ব এইটো, 12 8 গ'লে 4, 15 থাকিব, 5 থাকিব, 114। তো আল্টিমেটলি মই যদি কওঁ এতিয়া S ইজ ইকুৱেল টু 114/12, তো কিমান হ'ব, মোৰ যাব 9 বাৰ গ'লে 108, ইয়াতে থাকিব 6/12, মানে হাফ, মানে 9.5 km/h। তো 9.5 km/h আছে, আপুনি ক'ব যে য়েছ, 9.5 km/h আমাৰ ইয়াতে আছে। তো এইটো হ'ব আমাৰ কি পাব লগা এনচাৰ, ঠিক আছে। তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি মিটিং পইণ্টৰ কনচেপ্টটো কুৱেশ্যনটো আপুনি কৰি ল'ব পাৰে, কোনো প্ৰব্লেম নাই, ঠিক আছে। নেক্সট এটা চাওঁ। A train A start from Delhi at 4 p.m.
and reaches Ghaziabad at 5 p.m. While another train B starts from Ghaziabad at 4 p.m. and reaches Delhi at 5:30 p.m. The two trains will cross each other. Very good. তো এটা কোয়েশ্চনটো কৰিব কেনেকৈ ঠিক আছে কোয়েশ্চনটো কৰিব কেনেকৈ কোয়েশ্চনটো কৰিবৰ কাৰণে কিবা এটা দিয়া থাকিব লাগিব আপোনাৰ তাত একোই দিয়া নাই আপোনালোকৰ তেনেকুৱা লাগিব পাৰে বাট বহুত কিবা কিবি দিয়া আছে সেই বস্তুটোৰ পৰা আপুনি কৰিব পাৰিব সব এখন ট্ৰেইন এ 4টা বজাত ওলাইছে ক'ৰ পৰা দিল্লীৰ পৰা আৰু গাজিয়াবাদ পাইছে 5টা বজাত ওকে ভেৰি গুড আৰু এখন ট্ৰেইন আকৌ বি ষ্টাৰ্ট কৰিছে গাজিয়াবাদৰ পৰা 4টা বজাতে সেম টাইমতে ওলাইছে মানে আৰু ৰিচেছ দিল্লী এট 5:30 তো কি কৈছে দা টু ট্ৰেইনছ উইল ক্ৰছ ইচ আদাৰ তো ট্ৰেইনখনে দুখন ট্ৰেইনে কেইটা বজাত ক্ৰছ কৰিব এতিয়া এই কেনেকুৱা ধৰণৰ কুৱেশ্যন তো এনেকুৱা ধৰণৰ এটা স্পেচিয়েল কেছ এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপুনি বহুত ইজিলি কৰিব পাৰিব বাট বহুত ইম্পৰ্টেণ্ট বস্তু দুটা মনত ৰাখিব লাগিব আৰু এই ইম্পৰ্টেণ্ট বস্তু দুটা কি যে এটা ফৰ্মুলা আৰু এই ফৰ্মুলাটো কি সেইটো মই কৈ আছোঁ আপোনাক এতিয়া ফৰ্মুলাটো হ'ব যিটো মিটিং পইণ্ট হ'ব সেই মিটিং পইণ্টটো ইয়াতে আমাৰ কি চাব ফাৰ্ষ্ট অফ অল 4টা বজাত ওলাইছে 5টা বজাত গৈ পাইছে মানে প্ৰথম এই গাড়ীখনৰ কিমান সময় লাগিছে 1 ঘণ্টা সেকেন্ড টাইম বি পইণ্ট 4টাৰ পৰা ওলাইছে 5:30 গৈ পাইছে তো টিবি টোটাল টাইমটো কিমান লাগিছে বি ট্ৰেইনখনৰ আপোনাৰ 1.5 ঘণ্টা তো 1.5 ঘণ্টা মানে আমি কি ক'ব পাৰোঁ যে 3/2 ঘণ্টা লাগিছে ইমান সময় লাগিছে নহয় জানো তো আমাক কি দিয়া আছে টি এ টিবি মানে দুটা টাইম দিয়া আছে একচুৱেলি যে টোটেল টাইম কিমান লাগিছে আৰু তাৰে মাজত কি কৈছে দুটাই সেম টাইমত ওলাইছে যেতিয়া মুখামুখিকৈ কিবা এটা পইণ্টত লগ পাইছে গতিকে লগ পোৱা সময়খিনি আমাক তো এনেকুৱা কুৱেশ্যনৰ কাৰণে আপুনি কি কৰিব টি এ ইনটু টি বি ডিভাইডেড বাই টি এ প্লাছ টি বি তেনেকুৱা ধৰণৰ যদি আপুনি কুৱেশ্যনৰ ফৰ্মুলাটোত বহাই দিয়ে আপোনালোকে ইয়াৰে মিটিং পইণ্টটো পাই যাব বহুত ইজি ফৰ্মুলা হয় বহুত ইজি হয় তো টাইম দুটা দিয়া আছে পূৰণ কৰক প্লাছ কৰক হৰণ কৰক মিটিং পইণ্ট ওলাই যাব তো ইয়াতে কি হ'ব 1 ইনটু 3/2 ডিভাইডেড বাই 1 প্লাছ 3/2 তো ওপৰত থাকিব 3/2 আৰু তলত যেতিয়া আমি মাল্টিপ্লাই কৰিম ওপৰত 2 গুচি যাব তলত থাকিব 5 তো 2 ইনটু হ'ব তাৰপিছত আমাৰ ইয়াতে হ'ব 3/5 আৱাৰ্ছ তো ইয়াতেতো আমাক কি দিয়া আছে সময়টো দিয়া আছে এনেকুৱা ধৰণৰ সময় দিয়া আছে ওকে তো যেহেতু সময় দিয়া আছে ইয়াতে তো এই সময় দিয়া থকাৰ ফলত আমাৰ কি হৈছে আমি এটা ঘণ্টাত পাইছোঁ তো আমি কি কৰোঁ যেহেতু মিনিটলৈকে লৈ যাওঁ তো মিনিটলৈকে কেনেকৈ লৈ যাব তো এইটো 60ৰে ইনটু কৰিব 60ৰে ইনটু কৰাৰ লগে লগে আপুনি 12 বাৰ যাব তো ইয়াতে হ'ব 36 মিনিট তো মিটিং পইণ্টটো কিমান হৈছে মানে মিটিং পইণ্টটো হৈছে আপোনাৰ 36 মিনিট পিছত আৰু যেহেতু 36 মিনিট পিছত হৈছে আমি ওলাইছিলোঁ কেইটা বজাত 4টা বজাত ওলাইছিলোঁ 36 মিনিট পিছত লগ পাইছে তো কেতিয়া লগ পাম আমি তো আপুনি ক'ব যে আমি লগ পাম 4:37 4:36 আমি লগ পাম তো ইমান ইজিলি আপুনি কুৱেশ্যনটোৰ এনচাৰটো ওলাব পাৰে বা আপুনি ক'ব পাৰে যে ফৰ্মুলাটো মনত নাথাকিলে কেনেকৈ কৰিব আপুনি নিজৰ একদম কনভেনশ্যনেল মেথডটো ইউজ কৰিব পাৰে একদম কনভেনশ্যনেল মেথড মানে কি আপুনি দুয়োটাৰে যেনে স্পীডটো নাজানে ঠিক আছে কিন্তু আপুনি কি টাইম জানে তো আপুনি দুটা পইণ্টৰ ডিষ্টেঞ্চটো ধৰি লওক ঠিক আছে এ আৰু বি দুখন ট্ৰেইন ইয়াতে আছে ধৰক গোটেই ডিষ্টেঞ্চটো দি ধৰক এই এম পইণ্টত লগ কৰিছে তো ই ডি ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে D1 ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে ই D2 ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে তো তেনেকুৱা ধৰণে ওলাওক আৰু ইয়াৰে স্পীডটো ধৰক আপুনি এছ এ ইয়াৰ ধৰক এছ বি চিম্পল ঠিক আছে তো ইয়াৰে পিছত আপুনি আপোনাৰ ফৰ্মুলাটো ইয়াতে লগাই দিওঁ ঠিক আছে তো ইয়াতে আপুনি নিজৰ ফৰ্মুলাটো লগাই দিলে টোটেল ডিষ্টেঞ্চৰ ফৰ্মুলা দি D প্লাছ D1 প্লাছ D2 এইটো ওলাওক তো ইয়াৰ পৰা D1টো ওলালক D1টো কিমান হ'ব এই ধৰক TM সময় লাগিছে ধৰক ওকে তো D1ৰ ভেলুটো কিমান হ'ব সেইটো ওলাই লওক ঠিক আছে D2ৰ ভেলুটো কিমান হ'ব সেইটো ওলাই লওক ঠিক আছে তো এই গোটেইখিনি বস্তু ওলাই লৈ আপুনি আল্টিমেটলি কি পাব আল্টিমেটলি গৈ আপুনি এই ফৰ্মুলাটোৱে পাব যে TM = এইটোৱে পাব তো ইয়াতে আমি ডাইৰেক্ট এই ইয়াৰ পৰা আমি ওলাইছোঁ ইয়াৰ পৰা ওলাই আমি ডাইৰেক্ট এইটো মনত ৰাখিব চেষ্টা কৰিছোঁ এনেকুৱা টাইপৰ কুৱেশ্যন আদাৰৱাইজ আপুনি গোটেই লং প্ৰচেছটো কৰিব পাৰে 15-20 মিনিট মানে গুচি যাব এই কুৱেশ্যনটো কৰাৰ কাৰণে ঠিক আছে গতিকে ডাইৰেক্টলি ফৰ্মুলাটো মনত ৰখাৰ চেষ্টা কৰক
যে এনেকুৱা টাইপৰ কুৱেশ্যন থাকিলে যে অকল সময় দিয়া আছে, এতিয়া ইয়াতে টাইম ধৰি দিয়া আছে, কেতিয়াবা এনেকুৱাকৈ দিয়া থাকিব পাৰে যে এখন ট্ৰেইন এৰ পৰা বি লৈকে গৈছে 5 ঘণ্টা লাগিছে, আন এখন ট্ৰেইন চেম টাইমত ওলাইছে আহোঁতে 7 ঘণ্টা লাগিছে, গতিকে দুয়োখন ট্ৰেইনে কিমান টাইম মূৰত লগ পাব। তো দুয়োটাৰে ট্ৰেভেল টাইমটো দিয়া আছে, টোটেল ট্ৰেভেল টাইম। তো টোটেল ট্ৰেভেল টাইমটো দিয়া থাকিলে মিটিং পইণ্টটো কিমান টাইম পাছত হ'ব সেইটো কেনেকৈ ওলাব, চিম্পল। তো সেইটোৰ কাৰণে আপুনি এই কুৱেশ্যনটো মনত ৰাখিব বা এই ইকুৱেশ্যনটো মনত ৰাখিব। অ'কে, তো নেক্সট এটা চাওঁ। 2 trains A and B start from Howrah to Patna and from Patna to Howrah respectively. After passing each other, they take 4 hours 48 minutes and 3 hours 20 minutes to reach Patna and Howrah respectively. If A is moving at 45 km/h, the speed of B is. তো ইয়াতে আপোনাৰ একদম প্ৰথম কনচেপ্ট যেটো আছিলে মই কৈছিলোঁ এই কুৱেশ্যনটো আমাৰ আহি থাকে আৰু এইটো পৰীক্ষাত অহা কুৱেশ্যন এটা। তো এ এখন ট্ৰেইনে ইয়াৰ পৰা ওলাইছে, বি এখন ট্ৰেইনে ইয়াৰ পৰা ওলাইছে, এটা এম পইণ্টত লগ পাইছে, আৰু এই এম পইণ্টত লগ পোৱাৰ পিছত এই বি ট্ৰেইনখনে বা এ ট্ৰেইনখনে এটা সময় ল'ব। ইয়াতো সেইটোৱে কৈছে যে মিটিং টাইম পিছত 4 ঘণ্টা 48 মিনিট লাগিছে আৰু এইখন ট্ৰেইনত 3 ঘণ্টা 20 মিনিট লাগিছে। কাৰ? এইখন বি ট্ৰেইনৰ কথা কৈছে, এইখন এ ট্ৰেইনৰ কথা কৈছে। মিটিং কৰাৰ পিছত আৰু মিটিং কৰাৰ পাছত কোনখনে কোনফালে যাব সেইটো আপুনি ভাবিব লাগে। তো সেইটোৱে কৈছে যে আফটাৰ পাছিং ইচ আদাৰ, দুয়োটাক পাছ কৰাৰ পাছত 4.8 আৱাৰ্ছ লাগে, 4 hours 48 minutes লাগে কাৰ? পাটনালৈকে গৈ পাওঁতে। 3 hours 20 minutes লাগে হাওৰালৈকে গৈ পাওঁতে। তো পাটনালৈকে কোন গৈ আছিল? পাটনালৈকেতো অবভিয়াছলি আমাৰ এ ট্ৰেইনখনে গৈ আছিল, যেনে এ ট্ৰেইন এণ্ড বি ট্ৰেইন গো টু পাটনা ফ্ৰম হাওৰা টু পাটনা এণ্ড পাটনা ফ্ৰম হাওৰা। তো এ ট্ৰেইনখনে পাটনালৈকে গৈ আছিল, বি ট্ৰেইনখনে হাওৰালৈকে গৈ আছিল। তো এতিয়া এই কুৱেশ্যনটোত আমাক কি দিয়া আছে, ইয়াতে আমাক টি এ টি বি। অ'কে, তো আমি ওলাব কি লাগে? এছ বি টাইম ওলাব লাগে। তো আমাৰ ইয়াতে দিয়া কি আছে? এছ এ আমাক দিয়া আছে 45 km/h একদম লাষ্টত। দেন টি এ আমাক কি দিয়া আছে? টি এ দিয়া আছে 4 hours 48 minutes এণ্ড টি বি দিয়া আছে 3 hours 20 minutes। তো আমি ওলাব কি লাগে এতিয়া? ইয়াৰ পৰা এছ বি ওলাব লাগে, বহুত চিম্পল। তো এইটো যিটো মিনিটত আছে সেইটো আৱাৰলৈকে লৈ যাওক প্ৰভু, নহ'লে আপোনাৰ গোটেই কুৱেশ্যনটো আপুনি ইয়াতেই মাথা মাৰি মাৰি শেষ হৈ যাব, ষ্টিল মিলাব নোৱাৰিব। তো ইয়াতে কি হ'ব? 20 4 24, তো 24/25 আৱাৰ। তো ছেইম হিয়াৰ এইটো হ'ব 20/60, তো ইয়াতে হ'ব 1 আৰু 2, তো ইয়াতে হ'ব 2 2 6 7 7 সৰি ভুল হৈছে, এইটো 3 বাৰহে যাব। তো ইয়াতে হ'ব 9, ইয়াতে হ'ব ইয়াতে হ'ব 10 আৰু 3, হয়নে? য়েছ, 10 আৰু 3 তো আৱাৰ। তো এতিয়া আপুনি কি কৰিব লাগে? আপোনাৰ যিটো ফৰ্মুলা আছিল এছ এ ইজ ইকুৱেল টু এছ বি ইজ নাথিং বাট ৰুট অভাৰ টি বি টি এ, এইটো ওলাব লাগে। তো 45টো ইয়াতে দিয়াই আছে, ইয়াতে আপোনাৰ এছ বি আছে, তো ইয়াতে আপোনাৰ টি বিৰ ভেলু কিমান আছে? টি বি ভেৰ ইজ টি বি ইজ নাথিং বাট 10/3 আৰু ইয়াতে দিয়া আছে 24/5। তো এইটো মই ইফালে লিখিছোঁ। অ'কে, তো এতিয়া মোক এছ বি মানে কিমান হ'ব? এছ বিটো পিছত ওলাম, আগে এই কেলকুলেশ্যনটো কৰিলোঁ। অ'কে, তো এই কেলকুলেশ্যনত ওপৰত থাকিব 10, তাৰপাছত আহিব 5, তলত থাকিব 24 আৰু 3। অ'কে 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 তো ইয়াতে থাকিব আমাৰ 45 আৰু এছ বি ইকুৱেল। তো এইখিনিৰ পৰা আমি কি কৰিব পাৰোঁ? ইয়াতে থাকিব 50 আৰু ইয়াতে থাকিব 72, 50 আৰু 72 মানে অ'কে, ইয়াতে দেখিব 50, ইয়াতে দেখিব 72। তো 50 মানে আমি কি জানো? 50 মানে আমি অ'কে 50 মানে আমি জানো যে 25 ইনটু এইখিনি মুছি দিছোঁ, 25 ইনটু 2 আৰু 72 মানে কি 36 ইনটু 2। তো আল্টিমেটলি ইয়াতে কি থাকিব? ইয়াতে থাকিব 5/6 আৰু ওপৰত থাকিব 2টো কাটা যাব, সেইকাৰণে 5/6 থাকিব। তো চিম্পল। তো আৰু এইফালে আমাৰ কি আছিল? 45 আৰু এছ বি।
তো আল্টিমেট এনচাৰটো কিমান হ'ব যে SB ইজ নাথিং বাট 45 ইনটু 6/5 তো ইয়াতে যাব 9 বাৰ তো আল্টিমেটলি 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ আছে 54 কিলোমিটাৰ পাৰ আৱাৰ আছে তো 54 কিলোমিটাৰ পাৰ আৱাৰটো আমাৰ কি হ'ব ইয়াৰে এনচাৰ হ'ব জাস্ট ফৰ্মুলাটো বহাব লাগে কুৱেশ্যনৰ সলিউশনটো কৰিব লাগে আৰু কিমান জলদি সলিউশন হয় এইটো আপুনি কৰি ল'ব পাৰিব ঠিক আছে তো কুৱেশ্যনটো যদি আপোনালোকে বুজি পোৱা নাই মই এবাৰ ভালকৈ কৰি দিছোঁ খেলিমেলি হৈছে সেইকাৰণে মই আকৌ এবাৰ কৰি দিছোঁ ওকে তো আমাৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল আমাৰ যে SA ডিভাইডেড বাই SB ইয়াতে লিখিব TB TA তো আল্টিমেটলি আমি ইয়াতে কি লিখিম 45 আৰু SB আৰু ইয়াতে আমি কি পাইছিলোঁ ইয়াতে আমি পাইছিলোঁ 10/3 পাইছিলোঁ আৰু তলত পাইছিলোঁ 24/5 হয়নে টি এর ভ্যালুটো আমি যেটা ঘণ্টালৈকে লৈ গৈছিলোঁ তো মই এইটো লাইনে ফাৰ্ষ্ট অফ অল কৰিছোঁ এইটো লাইনত কি পাইছোঁ যে আমাৰ যিটো অপৰত থাকে তলৰটো অপৰত গুচি যাব আৰু তলৰটো তলত গুচি আহিব তিনিটো তলত আহিব পাঁচটোৰ ওপৰত গুচি যাব যেটা পূৰণ হৈ যায় এইটো একদম ক্লাছ 5ৰ কুৱেশ্যন 5ৰ আনসাৰ ওকে তো ইয়াতে আমি কি পাম এতিয়া ইয়াতে আমি পাম 50/72 ওকে যেহেতু 50/72 পাম 50ক আমি কি হিচাপত লিখিছোঁ ইয়াতে 50ক লিখিছোঁ যে 25 পূৰণ 2 আৰু মানে আল্টিমেটলি আমি 2ৰে হেৰি কৰিছোঁ হৰণ কৰিছোঁ ঠিক আছে আৰু ইয়াতে আমি 36 ইনটু 2 তো ইয়াৰে 2 কাটা যাব তো আমি ইয়াতে লিখিছোঁ এতিয়া বাকীখিনি তো আমাৰ কি আছিল 45/SB আছিল ওকে তো 25 মানে কিমান 25ৰ ৰুট ওভাৰ আছে ৰুট ওভাৰ মানে কিমান 5 থাকিব আৰু ইয়াতে থাকিব 6 ঠিক আছে 36 কাৰণ 5 5 গুণ 25 তো ৰুট ওভাৰ থাকিলে এটা 5 নাইকিয়া হৈ যাব হয় না ৰুট ওভাৰটো গুচি যাব তো ইয়াৰে যেটো SB থাকিব SB টো H যাব আৰু 45ৰ লগত বাকিটো উল্টাকে ইনটু হৈ যাব यस তো ইয়াতে যাব 9 বাৰ তো আল্টিমেটলি 54 এটো কি আনসার 54 কিলোমিটার পার আওয়ারত থাকিব ওকে তো 54 কিলোমিটার পার আওয়ারটো আমাৰ আনসার হৈ যায় তো ইমানখিনি আমি কৰিব লাগে গতি মিটিং টাইম কনসেপ্টৰ পৰা আৰু মিটিং টাইম কনসেপ্টত একচুয়ালি এটা প্ৰবলেম আছে প্ৰবলেমটো এইটো যে আপোনাৰ বহুত বস্তু কনফিউজিং যেন লাগে সেম যেন লাগে তো ইয়াতে মনত ৰাখিব মিটিং টাইম ইজ অলৱেজ সেম TM ইজ সেম বাস TM টো সেম ৰাখক বাকিটো আপুনি মিলাই থাকিব পাৰিব ওকে আৰু কিছুমান টেকনিক্যাল বস্তু আছে টেকনিক্যাল বস্তুখিনি মই দেখাই দিছোঁ আপোনাক যে কোনটো কোনটো মনত ৰাখিব লাগিব কেনেকুৱা ধৰণৰ ইজি ফৰ্মুলা আছে য'ত আমি ফৰ্মুলা নালাগে ডাইৰেক্ট কৰিছোঁ বাট য'ত ফৰ্মুলা লাগে ফৰ্মুলাটো এটো কাৰণত আমি মনত ৰাখিব লাগে যে আদাৰৱাইজ আপুনি কনভেনশনালি কৰিব পাৰিব বাট আপোনাৰ আধা ঘণ্টামান গুচি যাব পাৰে কেতিয়াবা তো ফৰ্মুলা থাকিলে ডাইৰেক্টলি হৈ যাব যেনে এই কুৱেশ্যনটোকে আপুনি যদি পাতি একদম চিত্ৰ আঁকি কৰিব লগা হয় ইট উইল টেক অলমোষ্ট 20 মিনিটছ 15 মিনিটছ তো আপুনি 1-2 মিনিটত কমপ্লিট কৰিব নোৱাৰে কুৱেশ্যনটো ঠিক আছে তো কাৰণ ইয়াতে আপোনাৰ এইবিলাক আহি যাব ভগ্নাংশবিলাক আহি যাব তো ক্যালকুলেশনবিলাক বহুত ডাঙৰ হৈ যাব ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি উইদিন 15 মিনিটছত কৰিবই নোৱাৰিব 20 মিনিটমান লাগি যাব সেইকাৰণে ফৰ্মুলাটো মনত ৰাখাৰ চেষ্টা কৰক ওকে আৰু য'ত য'ত ফৰ্মুলা নালাগে আমি অলৰেডি কৈয়ে দিছোঁ যে সিম্পল আপনি আপনার TM ইজ ইকুয়াল টু সেম এই কনসেপ্টটো মনত ৰাখিলে হৈ যায় তো এইটো এটা থাকিলে আপোনালোকৰ কাৰণে হোমৱৰ্ক একদম ইজি কুৱেশ্যন এটা হোমৱৰ্ক ৰাখিছোঁ আপোনালোকৰ কাৰণে আশা কৰোঁ এই কুৱেশ্যনটো আপোনালোকে নিজে কৰিব আৰু আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু ইয়াৰ লগতে আমি নেক্সট ক্লাছটোত সেম ডিৰেকশ্যনত যোৱা যিটো কনসেপ্ট আছে সেই কনসেপ্টটো শিকিম আৰু কনসেপ্টটো শিকাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনটো আমি এটা বা দুটা কুৱেশ্যন কৰিম কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি অলৰেডি কৰিছিলোঁ আগৰ ক্লাছত যদি আপোনালোকে ক্লাছ কৰিছে পুলিচে চোৰ ধৰা এটা কুৱেশ্যন কৰিছিলোঁ তো সেই কনসেপ্টৰ লগত সেম ৰিলেটিভ স্পীডৰ লগত টোটেলি সেম কনসেপ্ট হয় তো টেনশ্যন ল'ব নালাগে বহুত ইজি 1-2 মিনিট নালাগে 20-30 ছেকেণ্ড মাত্ৰ ওলাই যায় ঠিক আছে তো নেক্সট আমি ইয়াৰ লগতে আৰু ক্ৰিটিকেল কিছুমান কুৱেশ্যন য'ত আমি কি কৰিম যে মুখামুখি আহি আছে গাড়ী দুখনে কিন্তু কি হ'ব ই ওলাইছে 8টা বজাত ই ওলাইছে 9টা বজাত তো এনেকুৱা অৱস্থাত কুৱেশ্যনটো কেনেকুৱা হ'ব পাৰে যে বেলেগ বেলেগ টাইমত যদি ওলায় কেতিয়া মিট কৰিব সেইটো কেনেকৈ ওলাম তো সেইটো আমি চাব লাগিব সেইটো আমি নেক্সট ক্লাছত চাম তো আশা কৰোঁ এই ভিডিঅ'খিনি ভাল লাগিছে ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুত বহুত ধন্যবাদ